Hi, hello, namaskar, adab, focus. Welcome back to our YouTube channel. Guys, মই অংকুৰ বৰঠাকুৰ আপোনালোকে জানে আজি আমি আছো পথাৰৰ মাজত আজি আমি ৰিভিউ কৰিম স্কুইড গেমছ সিজন 2 যিখন আহি গ'ল 26 তাৰিখে 26 ডিসেম্বৰ তাৰিখে আহিছে আৰু পাৰ্ট 1 টো আহিছিলে সিজন 1 টো আহিছিলে সেপ্টেম্বৰ 2021 আৰু আজি চালু ধুৰিয়াকে পুৰা কমপ্লিট ৰিভিউ দিম কেনেকুৱা পালো কি পালো সবতকে বেয়া লাগিলে যে পইচা যে খুজি থাকে ভাই সাবস্ক্ৰিপচনৰ কাৰণে যে পইচা খোজে যে হেৰি নেটফ্লিক্সৰ সেইটো সবতকে বেয়া সিৰিজ যিয়ে হওক সিনেমা যিয়ে হওক এই পইচা খোজাটো বেয়া ফ্ৰী হলে মই সব ভাল 10 আউট অফ 10 যদি ফ্ৰী হয় 10 আউট অফ 10 আৰু যদি সিৰিজখনৰ কথা ক'বলৈ আগবাঢ়ো লাষ্ট সিজনটোত কি হৈছিলে যে গেমছ বিলাক খেলি শেষ হৈ গৈছিলে এটা আমাৰ সকলোৰে মৰমৰ এটা প্লেয়াৰ 456 জিকি গৈছিলে আৰু এই সিজনটো ষ্টাৰ্টিং তাৰ পৰাই হৈছে হি উলাই প্ৰথমতে ভাবিছিলে যে হি একো গুচি যাব ছোৱালীজনী তাৰ ছোৱালীজনীৰ ওচৰলৈ গুচি যাব যে এইবিলাক সব বাদ দিব আৰু বিচাৰিবলৈ মেলিবলৈ নাযায় কোনে খেলখন কৰিছিলে কোনে এইবিলাক ষ্টাৰ্ট কৰিছিলে হাই গাইস কিন্তু তাৰ মন গ'ল যে নাই মই যাম এখন খেল এই চুটিয়া খেল এই অদৰকাৰী খেলখন আমি বন্ধ কৰিব লাগে তাৰ একদম ঘবকছে মনত লাগিলে আৰু তাৰপিছত সি কি কৰিলে বিচাৰ ষ্টাৰ্ট কৰি দিয়ে সেই এই ৰেলৱে ষ্টেচনত যে এটো গেমটো যে খেলে যে সেই মানুহটো কোলা সুট পিনি হেৰি সুটকেছ লোৱা পইচা দিয়ে আৰু জিকিলে পইচা দিয়ে হাইলে থাপৰ মাৰে সেই মানুহটোক বিচাৰ ষ্টাৰ্ট কৰি দিলে তাৰপিছত কি হয় দুটা তিনটা এপিসোড তেনেকৈ যায় 3 নম্বৰ এপিসোডটোত স্পইলাৰ নিজে আহি যায় সি ভাবে যে মই যাম গেমটোলে আৰু গেমটোত গৈ সকলোকে মনাম যে আমি ইয়াৰ পৰা গুচি যাব লাগে এই গেমটো বন্ধ কৰি দিব লাগে সেইটো কৰিবলৈ তাৰ মানে এইম আছিল প্ৰথমতে দেই কিন্তু আৰু এটা ডাঙৰ কথা তাত আৰু এনেকুৱা এটা মানুহ আছিল যি হেতু গেম মোৰ কথা সব জানে এই খিলাৰি 456 এও জানে আৰু আন এটা মানুহ এনেকুৱা আছে গেমটোৰ ভিতৰত যি সেই গেমটোৰ কথা সব জানে তাৰ পাছত আৰু এটা ক'বলগীয়া কথা তাত নতুন গেমছ বহুত আহিছে ষ্টাৰ্টিং হয় গ্ৰীন লাইট ৰেড লাইট এটো যেটো গেম আছিল হেতু দিয়ে আৰম্ভ হয় নতুন বহুত ফেজ দেখিবলৈ পোৱা যায় আগৰবোৰ কাৰণ মৰিয়ে গৈছিল নতুন ফেজ আহি যায় বহুত তাৰ পৰা আৰু কি কবে কিতে অলপ হুই ল'ব পাৰি কাপোৰটো বেয়া হৈ যাব খালি আৰু ক'বলৈ গ'লে মোৰ বোধে কিন্তু তেওঁলোকৰ বেলেগ সিজন বনোৱা আৰু মন নাছিলে তেওঁলোকে হয়তো এটা সিজনত খতম কৰিম বুলি ভাবিছিলে নহলে দুটা সিজনত খতম কৰিব বুলি ভাবিছিলে পাৰ্ট 2 আৰু এতিয়া পাৰ্ট 3 মানে সিজন 3 ওলাও তেওঁলোকে ইমানখিনি দেখুৱায় 7টা এপিসোড দেখুৱাই পেলাই মানে সিৰিজটো এণ্ড নকৰাকৈ থৈ দিলে হেৰি এটা সাসপেন্স এটা দি থৈ দিলে যে সিজন 3 আহিব সিজন 3 তে গম পাব এইটো কি কথা হ'ল ভাই তো সিজন 2 তো একো মতলবেই নাই তাতি হয়তো সিজন 1 বনাব লাগিছিলে নহলে সিজন 2 তে সিজন 2 আৰু 3 দুইটা একেলগে দেখুৱাই খতম কৰি দিব লাগিছিল কাৰণ কাহিনীয়ে শেষ নহলে একোৱে নহলে তেজৰ বুটি নৈ কিন্তু পুৰা দেখিবলৈ পাব এইটো এপিসোডটো পুৰা এইটো সিজনটো তেজৰ বুটি নৈ পুৰা দেখিবলৈ পাব সাংঘাতিক লাষ্ট সিজনটো নিচিনা ইউ ভাল পালে চাই পেলাই ঠিক আছে পুৰা বুটি নৈ আছে তেজৰ নতুন গেম আছে আৰু ফাৰ্স্ট সিজনটোত যে যেটো পুলিশ অফিচাৰ দেখুৱা হৈছিল সেই পুলিশ অফিচাৰটোৱে এটা মিশন কৰে এই অচিনাকি আইল্যান্ডটো বিচাৰিবলৈ যদি সোৱালে আপোনালোকে চাব পাৰে সিজন 2 কিন্তু সিজন 2 আপোনালোকে ইমানটা ৰস নাপাব কাৰণ কাহিনীটো ৰেন্ডে হোৱা নাই গতিকে সিজন 2 চালে সিজন 3 চালে চাবই লাগিব মানে একো শেষেই নহলে কাহিনীটো যোৱাবাৰ গেমটো গোটেই কমপ্লিট শেষ হৈ গৈছিল এবাৰ গেমটোৱে গোটেইটো শেষ হ'লে দুটা তিনটা গেম হ'ল তাৰপিছত শেষ নোহোৱাকৈ তেনেকৈ থাকি গ'ল তেনেকুৱা কথাটো মানে পাৰ্ট 3 টো 2 টোৰ লগত মিক্স কৰি একেলগে কৰি পেলাই এটা সিজন কৰি আপলোড দিয়া হলে হয়তো ভাল লাগিলেহেঁতেন কিন্তু সাসপেন্স এটা থৈ দিছে চাবলৈ নেক্সট সিজনটোৰ কাৰণে নেক্সট সিজন আহিলে চাম ইমান বছৰটো ৰ'লোৱে 2021 ৰ পৰা 2024 ডিসেম্বৰলৈকে গতিকে একোৰে আকৌ লগ পাম আকৌ আহিব আকৌ সিজন এটা আহিব আমি চাম এই পথাৰৰ মাজত আমি আজি ৰিভিউ কৰি দিলো কেনেকুৱা পালে জনাব বহি কৰিলো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব নতুন সিনেমা বাই বাই